লাখপতি বনাইহে এৰিম আৰু সেই কাৰণে এই 10,000 টকাটো পোৱাৰ সময়ত আপোনালোকক 3 দিনৰ এটা গাঁৱতে ট্ৰেইনিং দিব যে কেনেকৈ আমি টকাটো খৰচ কৰিব লাগে কোনো কথা নাই যদি মোৰ স্বামীৰ ব্যৱসায় আছে তাতো খৰচ কৰক নহলে নিজৰ ঘৰতে খাল আছে তাতে খৰচ কৰক 10,000 টকাটো পালে আকৌ ভৱিষ্যতে মই 25,000 টকা দিম বুলি কোনে কোনে ভাবি আছে তোকক আমি চেক যোগে বিতৰণ কৰিম মিটিঙৰ পিছতে আপোনালোকক আমি চেক দিম আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে নাই এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি 3টা বাচ্চাই আছে কেনেকৈ তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানে বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাই গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই হালত কৰক মুৰ্গী কৰক কণী কৰক ব্যৱসায় কৰক 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকৈ কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000ৰ কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে ভাল কৰি টকাটো ব্যৱহাৰ কৰক আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ এগৰাকী দুগৰাকী নহয়
30 লাখ মহিলা উপকৃত হ'ব। বিহালীত কিমান পাব একা আজি 23,300 গৰাকী মহিলাই আজি বিহালীত 10,000 কৰি লাভ কৰিব। তাৰ মানে 230 কোটি টকা। মোৰ ঘৰত আহোঁতে 10,000 লাগে, কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা। আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব। আমি সকলোৱে যদি টকাটো হিচাপ কৰোঁ, এজনৰ ঘৰত 10,000 আহিব, কিন্তু সকলোৱে যোগ বিয়োগ কৰি দিলে 230 কোটি টকা আজি আমাৰ বেংকটোত লেনদেন হ'ব। মই পুনৰবাৰ আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছোঁ। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই আঁচনিটো সুন্দৰভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে মই আপোনালোক সকলোকে অনুৰোধ কৰিম, আমাৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ কাৰণে আপোনালোকে এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক। আমাৰ এই আঁচনিটো বিহালীত প্ৰথম হ'ল, আৰু বিহালীত এই আঁচনিটো ৰূপায়ণ কৰাৰ বাবে মই আমাৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। এটা দীঘলীয়াকৈ হাত চাপৰি বজাই দিয়ক তেখেতসকলৰ কাৰণেও। আপোনালোকে যিমানে উৎসাহ দিব, আমাৰ মানুহে সিমানে দুগুণ উৎসাহেৰে কাম কৰিব। আপোনালোকে আমাক যেতিয়া আশীৰ্বাদ কৰে, আমাক আপোনালোকে ভোট দিয়ে, তেতিয়া আমি আপোনালোকৰ কাৰণে দুগুণ উৎসাহেৰে কাম কৰাৰ বাবে চেষ্টা কৰোঁ। আপোনালোকে আশীৰ্বাদ দি থাকিব, যাতে অনাগত দিনতো আপোনালোকৰ কাৰণে আমি এনেকৈ কাম কৰি গৈ থাকিব পাৰোঁ। আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰোঁ আৰু আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰোঁ। বিহালীত আমাৰ সমজিলা হ'ল, খুব কম দিনৰ ভিতৰতে বিহালীত আমাৰ ৰেভিনিউ চাৰ্কুল এটা হ'ব গৈ আছে। ইলেকশ্যনৰ সময়ত মই 100 কোটি টকাৰে বিহালীৰ ৰাস্তা ঘাট বনোৱাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। 50 কোটি টকা মই মুকলি কৰি দিছোঁ, আৰু কম দিনৰ ভিতৰতে আৰু 50 কোটি টকা মই বিহালী সমষ্টিলৈ মুকলি কৰি দিম। বিহালীত নতুন কলেজ হ'ব, আৰু ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলোঁ যে ৰেলৱে ষ্টেচনত ৰেল ৰখাব লাগিব, তাৰো কাম মই কৰি আছোঁ। ভগৱানে কৰিলে সেই কামো আপোনালোকৰ হৈ যাব। অৰ্থাৎ যি কথা কওঁ সেই কথাবিলাক আমি পূৰণ কৰোঁ। কংগ্ৰেছীয় মানুহবিলাকে মোক মাজে মাজে কৈ থাকে, এই হিমন্ত বিশ্ব শৰ্মাৰ সপোনত যি দেখে তাকে কৈ থাকে। আৰু সঁচা কথা, মই সপোনত যি দেখোঁ ৰাতিপুৱা তাকে বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰোঁ। সেইকাৰণে যিবিলাক কাম কংগ্ৰেছে অসম্ভৱ বুলি ভাবে, মই তাক সম্ভৱ বুলি ভাবোঁ।